ওম নম শিৱায়। হৰ হৰ মহাদেৱ। আদেশ। বন্ধুসকল, আজি কথা পাতিব ওলাইছোঁ তান্ত্ৰিক আৰু তন্ত্ৰ মন্ত্ৰৰ ওপৰত। তান্ত্ৰিক বুলি আমি সচৰাচৰ কাক বুজোঁ? অদ্ভুত কিমাকাৰ দেখা, গেৰুৱা বস্ত্ৰ পৰিহিত, অলপমান বৃদ্ধ বয়সৰ, যাৰ চুলি অলপ দীঘল দীঘল, দাঢ়ি দীঘল দীঘল, তেনেধৰণৰ এটা প্ৰতিকৃতি আমাৰ চকুৰ আগত নাহে জানো? তান্ত্ৰিক বুলি ক'লে সচৰাচৰ আহেনে? হয়, তান্ত্ৰিক বুলি ক'লে আমি সচৰাচৰ তেনেকুৱা এজন মানুহৰ প্ৰতিকৃতি আমাৰ চকুৰ আগত আমি নভবাকৈ নিজে নিজে আহি যায়। কিন্তু বন্ধুসকল, আজি মই আপোনালোকক ক'ম যে তান্ত্ৰিক কোন আৰু তান্ত্ৰিক আচলতে কেনেকৈ থাকে, কি হয় তান্ত্ৰিক, সেই বিষয়ে মই আপোনালোকক আজি ক'ম। আৰু সকলো গেৰুৱাভূষণ পৰিহিতই তান্ত্ৰিক নহয়। সকলো গেৰুৱাভূষণ পৰিহিত মানুহ, চুলি জটা বান্ধা মানুহ, দাঢ়িত জটা বান্ধা মানুহে তান্ত্ৰিক নহয়। তাৰ মাজতে বহুতো ভণ্ড আছে আৰু বহুত হয়তো তাৰ মাজতে আপোনাৰ অঘৰী তান্ত্ৰিকো আছে। হয়, মই অঘৰী তান্ত্ৰিক বুলি উল্লেখ কৰিছোঁ। তান্ত্ৰিক দুই ধৰণৰ আছে। এটা হ'ল আপোনাৰ যিবিলাক আমাৰ সমাজৰ মাজত থাকে, তেখেতসকল এই সমাজৰ মাজত থকা তান্ত্ৰিকসকল কি হয়, সমাজৰ মানুহৰ লগত মিলি থাকে। তেখেতসকলক চিনাক্ত কৰিব পৰাটো ইমান সহজ নহয়। আৰু যিসকল অঘৰী তান্ত্ৰিক, যাক আমি সচৰাচৰ যাৰ চিত্ৰ আমাৰ চকুৰ আগত ভাহি উঠে তান্ত্ৰিক বুলি ক'লে, সেইসকল তান্ত্ৰিকে তেনেকুৱা বেশভূষাত থাকে। কিন্তু মই আপোনালোকক কওঁ, আপোনালোকে যদি তেনেকুৱা বেশভূষাৰ মানুহ যদি আপোনালোকে 100জন দেখা পাইছে, তাৰে মাজৰ এজনহে প্ৰকৃত অঘৰী তান্ত্ৰিক। কাৰণ অঘৰসকলৰ বৰ্তমান সংখ্যা পৃথিৱীত বহুত কম, আৰু আছে যদিও তেখেতসকলৰ সংখ্যা সমাজৰ মাজত নাই। তেখেতসকলে সমাজৰ পৰা আঁতৰি থাকে। তেখেতসকলে সমাজৰ পৰা আঁতৰি থাকে, সমাজৰ পৰা গোপনীয়তা তেখেতসকলে বৰ্তাই ৰাখে। তেখেতসকলে গোপনীয়তা অৱলম্বন কৰে, সমাজৰ মাজত নাহে, সমাজৰ মানুহৰ লগত বৰকৈ মিলা মিছা নকৰে। ঠিক আছে, গতিকে অঘৰী তান্ত্ৰিক হিচাপে আমি তেখেতসকলক চিনি পাওঁ। কিন্তু সেই অঘৰী তান্ত্ৰিকসকলৰ মাজত মই এইমাত্ৰ ক'লোৱেই, ভণ্ড সাধু কিছুমানে পিনপিনাই ঘূৰি ফুৰে, তেখেতসকলৰ নিজকে অঘৰী বুলি কয়। কিন্তু তেখেতসকলৰ কৰিব পৰা অঘোৰ সত্তাৰ লগত তেখেতসকলৰ কোনো মতলব নাই। অঘোৰ সত্তা কি তেখেতসকলে হয়তো বহুতে ভালকৈ নাজানেই। কিন্তু বন্ধুসকল, আৰু এক প্ৰকাৰ তান্ত্ৰিক আছে, যিসকল সচৰাচৰ নৰ্মেল মানুহৰ নিচিনা আপুনি মই যেনেকৈ থাকোঁ, তেনেকৈ আপোনালোক আমাৰ মাজতে একেলগে সমাজতে গৃহস্থ জীৱন যাপন কৰি, হয়তো এনেকুৱা তান্ত্ৰিকো আছে যাৰ আপোনাৰ পৰিয়াল থাকে, ফেমিলি আছে। তেনেকুৱা তান্ত্ৰিকো আপোনালোকে সমাজত পাব। তেখেতসকলেও তন্ত্ৰ মন্ত্ৰ কৰে, সৎকৰ্ম কৰে, বিভিন্ন ধৰণৰ কৰ্ম কৰে। ঠিক আছে, সেইসকলো হ'ল তান্ত্ৰিক। এতিয়া আমি যে মানুহে সৰ্বসাধাৰণ মানুহে তান্ত্ৰিকলৈ যে ভয় কৰোঁ, এই ভয় কৰাটো সমীচীন নে অসমীচীন, সেই বিষয়ত কথা ক'ম। ভয় কৰাটো ভাল নে বেয়া? বন্ধুসকল, তান্ত্ৰিকসকলক আমি ভয় কৰোঁ, সমীহ কৰোঁ, নিশ্চয় কৰোঁ, কৰিব লাগে। কাৰণ এজন তান্ত্ৰিকক যদি আপুনি কেতিয়াবা নজনাকৈও যদি আপুনি বেয়া ব্যৱহাৰ কৰিছে, ঠিক আছে, তেখেতসকল তান্ত্ৰিক হ'লে তেখেতসকলে বিভিন্ন শক্তি সাধনা কৰা থাকে। এজন তান্ত্ৰিকৰ লগত বহুত শক্তি থাকে, অসংখ্য ভূত প্ৰেত পিশাচৰ পৰা আৰম্ভ কৰি সৰু সৰু শক্তিৰ পৰা আৰম্ভ কৰি ডাঙৰ শক্তিলৈকে, ঠিক আছে, বেতাল পৰ্যন্ত কিছুমান তান্ত্ৰিকৰ থাকে। কিছুমান তান্ত্ৰিকৰ আনকি ব্ৰহ্মৰাক্ষ বোলা এটা প্ৰজাতি আছে। সেই প্ৰজাতিটো বহুত শক্তিশালী প্ৰজাতি হয়, যিটো নিচ ইয়নিৰ প্ৰজাতি হয়। ঠিক আছে, ভূত প্ৰেতৰ মাজতে পৰে। তেখেত আনকি সেই ব্ৰহ্মৰাক্ষস নামৰ শ্ৰেণীটোকো কিছুমান তান্ত্ৰিক আছে যিবিলাকে বশ কৰি ৰাখিব পাৰে, আৰু সেইসকলৰ জৰিয়তে এই তান্ত্ৰিকসকলে এইবিলাক কাম কৰে। বিভিন্ন মানুহৰ কাৰোবাৰ ওপৰত ভূত জাপি দিয়া, কাৰোবাৰ বিভিন্ন বেমাৰ কৰি দিয়া। আৰু বন্ধুসকল, তান্ত্ৰিকসকলৰ আৰু এটা কথা কওঁ, তান্ত্ৰিকৰ লগত যদি কোনোবাই বেয়া ব্যৱহাৰ কৰে, ঠিক আছে, বা আপোনালোকে যদি কোনোবা এজন সাধু সন্যাসী দেখা পায়, তেখেতসকলৰ লগত বেয়া ব্যৱহাৰ কৰিলে, যদি সেই সাধু সন্যাসীজন সচৰাচৰ তান্ত্ৰিক নহয় বা আচল তান্ত্ৰিক যদি নহয়, তেতিয়াহ'লে আপোনাৰ একো নহয়। কিন্তু যদি ভুলক্ৰমত আপোনাৰ কপাল বেয়া থাকে, সেইজন যদি সঁচাকৈ তান্ত্ৰিক হয়, তন্ত্ৰবিদ্যা মহান বিদ্যা, যদি সঁচাকৈ তান্ত্ৰিক সেইজন হয়, তেতিয়াহ'লে সেই তান্ত্ৰিকৰ দ্বাৰা আপোনাৰ অপকাৰ হোৱাটো নিশ্চিত। সেই তান্ত্ৰিকে আপোনাৰ অপকাৰ নকৰিলেও তান্ত্ৰিকৰ লগত থকা যিবিলাক শক্তি, তান্ত্ৰিকে যিবিলাক শক্তি জাগ্ৰত কৰি থয়, সেই শক্তিবিলাকৰ খং উঠে। আৰু তান্ত্ৰিকৰো খং উঠে, কিন্তু তান্ত্ৰিকে খঙৰ বহিঃপ্ৰকাশ কৰক নকৰক, এই তান্ত্ৰিকৰ লগত আশে পাশে থকা শক্তিবিলাকৰ খং উঠে। তান্ত্ৰিকৰ যিবিলাক বহতীয়া শক্তি থাকে, যিবিলাকৰ সাধিত শক্তি থাকে, সেই শক্তিবিলাকৰ খং উঠে, আৰু যাৰ ফলস্বৰূপে তান্ত্ৰিকে আপোনাৰ ওপৰত
প্ৰয়োগ কৰিবলৈ বাধ্য হয়, শক্তি প্ৰয়োগ কৰিবলৈ। শক্তি প্ৰয়োগ মানে কি, তান্ত্ৰিকে প্ৰথম কি কৰিব, আপোনাৰ লগত যদি তেখেতৰ কিবা কাজিয়া লাগিছে, তান্ত্ৰিকৰ লগত যদি আপোনাৰ কিবা বেয়া হৈছে, তান্ত্ৰিকে ডাইৰেক্ট আপোনাক হাৰ্ম নকৰে। তান্ত্ৰিকে প্ৰথমতে কি কৰিব, আপোনাৰ পৰিয়ালৰ কোনোবা এজন সদস্যক হাৰ্ম কৰিব। যেনে ধৰক আপোনাৰ যদি পৰিয়াল আছে, ফেমিলি আছে, তেতিয়াহ'লে আপোনাৰ প্ৰথম আপোনাৰ ল'ৰা ছোৱালীক হাৰ্ম কৰিব, তাৰপিছত আপোনাৰ পত্নীক হাৰ্ম কৰিব, আপোনাৰ মাক হাৰ্ম কৰিব, দেউতাক হাৰ্ম কৰিব পাৰে। তেতিয়া কি হ'ব, আপোনাৰ যদি পৰিয়ালৰ মানুহে কষ্ট পায়, তেতিয়া আপুনিও কষ্ট পাব, আৰু সেই কষ্ট পালে তান্ত্ৰিকৰ মনত আনন্দিত হয় তান্ত্ৰিক। কিয়? কাৰণ তেখেতে আপোনাক আপুনি তেখেতক এবাৰ বেয়া ব্যৱহাৰ কৰি থৈছে। আৰু তান্ত্ৰিকসকলে সচৰাচৰ কোনো মানুহৰ লগত গৈ পেলাই আগে ভাগে দম্ভালি মাৰি কাজিয়া কৰা দেখা নাযায়। যদি কোনোবাই তেনেকুৱা কৰিছে, তেতিয়াহ'লে তেখেত প্ৰকৃতাৰ্থত তান্ত্ৰিক নহয়, বা তেখেতৰ হাতত কোনো সিদ্ধি নাই, খালি এনেই মুখে জহা মাল। আচ্ছা, যি নহওক, এতিয়া কথাটো ক'লোঁ, তান্ত্ৰিকসকলে বস্তুটো হ'ল তেনেকুৱা। আৰু তান্ত্ৰিকসকলক আপোনালোকে কেনেকৈ চিনি পাব, সমাজৰ মাজতে থাকে বুলি ক'লোঁ মই মাত্ৰ। তথাপি তান্ত্ৰিকসকলক আপুনি এটা বস্তু লক্ষ্য কৰিব, যিবিলাক মানুহ সমাজৰ মাজত থাকিলেও সমাজৰ পৰা আঁতৰি থাকি ভাল পায়, সমাজৰ মাজত নিজকে জাহিৰ কৰি ভাল নাপায়, তেনেকুৱা ধৰণৰ মানুহবিলাক সচৰাচৰ আপোনাৰ এই তান্ত্ৰিক টাইপৰ মানুহ হয়। কাৰণ তান্ত্ৰিকসকলে যিহেতু বিভিন্ন দেৱ দেৱীৰ সাধনা কৰে, বিভিন্ন ভূত প্ৰেত পিশাচ বেতাল এইবিলাক তেখেতসকলৰ সিদ্ধ কৰি লয়, তেখেতসকলে বসতীয়া কৰি লয়। দেৱ দেৱীক বসতীয়া কৰিব নোৱাৰে, কিন্তু এইবিলাক যিটো তলৰ জনীৰ যিবিলাক আপোনাৰ বস্তু, যেনে ভূত প্ৰেত পিশাচ, এইবিলাক হ'ল অতি ক্ষুদ্ৰ ক্ষুদ্ৰ জনীৰ বস্তু। এই বস্তুবিলাক কি হয়, এটা তান্ত্ৰিকে আৰামত বশ কৰি ল'ব পাৰে। ঠিক আছে, গতিকে তান্ত্ৰিক এজনে এইবিলাক বস্তু যেতিয়া বশ কৰি লয়, আৰু তেখেতে সদায় ভগৱানৰ সাধনাত থাকে বা অন্য কিবা শক্তিৰ সাধনাৰ লগত জড়িত হৈ থাকে, গতিকে সেই শক্তিৰ লগত এই তান্ত্ৰিকজন জড়িত হৈ থাকে। গতিকে তান্ত্ৰিকৰ কি হয়, আপোনাৰ সমাজ ব্যৱস্থাৰ প্ৰতি তান্ত্ৰিকৰ মোহ নোহোৱা হৈ যায়। তান্ত্ৰিকে সমাজ ব্যৱস্থাৰ লগত কোনো ধৰণৰ মিল মিলাও ৰাখিব নিবিচাৰে। তান্ত্ৰিকে ইনফেক্ট সমাজৰ লগতো আপোনাৰ মিল মিলাও ৰাখিব নিবিচাৰে। গতিকে বন্ধুসকল, আপোনালোকক এটা খালি সামান্য চিনাকি দিলোঁ, আৰু বহুত মানুহো তেনেকুৱা তান্ত্ৰিক হ'ব পাৰে। গতিকে বন্ধুসকল, এটা কথা কওঁ, যিবিলাক মানুহ তান্ত্ৰিক হয়, বা যিবিলাক মানুহ আপোনালোকে জানে যে অলপমান আধ্যাত্মিক জগতৰ লগত সেইবিলাক মানুহ জড়িত, অকল তান্ত্ৰিক বুলিয়েই নহয়, যদি কোনোবা এজন মানুহ আধ্যাত্মৰ লগত জড়িত আৰু সেই ব্যক্তিজনৰ লগত যদি আপুনি দুৰ্ব্যৱহাৰ কৰে, বা সেই ব্যক্তিজনক যদি আপুনি কিবা অহিত চিন্তা কৰে, তেতিয়াহ'লে তেখেত যি শক্তিৰ সাধনাত জড়িত, বা তেখেতে জীৱনভৰ এজনে ভগৱানক পূজা কৰিছে। এতিয়া ছাপ'জ আপুনি আজি জীৱনভৰ আপোনাৰ এতিয়ালৈকে 50 বছৰ হ'ল, 40 বছৰ হ'ল, 60 বছৰ হ'ল, যিয়ে নহওক, আপোনাৰ এতিয়ালৈকে আপুনি যেতিয়াৰ পৰা জানিছে, তেতিয়াৰ পৰা আপুনি মহাদেৱৰ ধ্যান কৰি আহিছে, এটা কথাৰ কথা ক'লোঁ, বা মহাদেৱৰ পূজা কৰি আহিছে। সেইখিনি সময়ত যদি আপোনাৰ কোনোবাই যদি আপোনাৰ অহিত চিন্তা কৰে, ঠিক আছে, তেতিয়াহ'লে সেই অহিত চিন্তা কৰোঁতাজনৰ একো আপুনি অহিত কৰিব নালাগে, তেখেতৰ অহিত আপুনি হৈ যাব। কাৰণ আপুনি যাৰ যোন ইষ্ট দেৱতাৰ আপুনি পূজা কৰে, সেই ইষ্ট দেৱতাই তেখেতৰ কুকৰ্মৰ ওপৰত কুপিত হৈ যাব, আৰু তেখেতৰ নিজৰ জৰিয়তে দণ্ড দিব। সেইটো হ'ল আপোনালোকৰ কথা, যিবিলাকে পূজা পাঠ কৰে। আৰু তান্ত্ৰিকবিলাকৰ ক্ষেত্ৰত কি হয়, তান্ত্ৰিকবিলাকৰ লগত বহুতো মই ক'লোৱে নহয়, ইতৰ জনী যিবিলাক আপোনাৰ ক্ষুদ্ৰ ক্ষুদ্ৰ জনী থাকে, সেইবিলাকৰ বস্তু জড়িত হৈ থাকে। ভূত প্ৰেত পিশাচ ডাকিনী চাকিনী বহুত বস্তু থাকে কিছুমান তান্ত্ৰিকৰ। এই ক্ষুদ্ৰ ক্ষুদ্ৰ জনীৰ শক্তিবিলাক আপোনাৰ এই তান্ত্ৰিকজনক যোনে অপমান কৰে, বা যোনে তেওঁক নিৰাশ কৰে, তেখেতৰ ওপৰত কুপিত হৈ যায়। আৰু তেতিয়া এই ক্ষুদ্ৰ শক্তিবিলাকে তান্ত্ৰিকে কেতিয়াবা কি হয়, তান্ত্ৰিকে আপোনাৰ ওপৰত এই শক্তিবিলাক প্ৰয়োগ কৰিব নালাগে, এনে সচৰাচৰ তান্ত্ৰিকে কৰে। কিন্তু কেতিয়াবা তান্ত্ৰিকে নকৰাকৈও তেখেতৰ কিবা এটা শক্তিয়ে, বা তেখেতৰ দ্বাৰা সাধিত কিবা শক্তিয়ে আপোনাৰ ওপৰত নিজে নিজে অনিষ্ট কৰি দিব পাৰে, যদি আপুনি তান্ত্ৰিকজনৰ বা সেই ব্যক্তিজনৰ কিবা অহিত চিন্তা কৰে। ঠিক আছে বন্ধুসকল, তো আজিলৈ বেছি নকওঁ, আপোনালোকক খালি এটা বস্তুৱে ক'লোঁ, এই যিসকল আমাৰ আধ্যাত্মৰ লগত জড়িত লোক, কোনোবা মন্দিৰৰ পূজাৰীয়ে হওক, বা কাৰোবাৰ তান্ত্ৰিকেই হওক, কাৰোবাক আপুনি শ্মশানত লগ পাই গৈছে, অঘৰী হওক, যিয়ে নহওক, তেখেতসকল হয় ভণ্ডই হওক, বা যিয়ে নহওক, কাৰণ কোন ভণ্ড কোন হত আপুনিতো নাজানে। তেখেতসকলৰ পৰা আপুনি কিবা কৰক নকৰক, তেখেতসকলৰ ওপৰত আপোনালোকৰ আস্থা থাকক নাথাকক, কিন্তু তেখেতসকলক নিৰাদন নকৰিব। সেইখিনি সময়ত এটলিষ্ট তেখেতসকলক অৱমাননা নকৰিব। তেতিয়া কি হ'ব, যদি অৱমাননা কৰে আৰু সেই ব্যক্তিজন যদি সঁচাকৈ সাধক হয় কোনোবা শক্তিৰ, বা সঁচাকৈ যদি তেখেত তান্ত্ৰিক হয়, তেখেতৰ আণ্ডাৰত যদি শক্তি আছে কেইবাটাও, তেতিয়াহ'লে তাৰে এটা শক্তিয়ে আপোনাৰ অনিষ্ট কৰি দিয়াটো কোনো ডাঙৰ কথা নহয়। গতিকে বাটৰ কচু গাঁত খজোৱাটো কোনো বুদ্ধিয়কৰ কাম নহয় বন্ধুসকল। সেইকাৰণে আপোনালোকক এইখিনি বস্তুখিনি মই বুজাই দিলোঁ, যে কোন তান্ত্ৰিক কোন কি। এই বস্তুটো ক'লে আপোনালোকৰ অলপমান সুবিধাও হ'ব চিনিবলৈ। আৰু এটা কথা কওঁ, তান্ত্ৰিকে কেতিয়াও দিখাবা নকৰে, সি কেতিয়াও আপোনাৰ
তান্ত্ৰিক এজনে কেতিয়াও আপোনাৰ দেখাবাত নাযায়, কেতিয়াও দেখাবা নকৰে সমাজৰ লগত মই সেইটো পাৰোঁ বুলি কোনোদিন ক'বলৈ নাযায়। আৰু যোনে দেখাবা কৰিবলৈ যায় সেইবিলাক কোনোদিন আপুনি ভাবি ল'ব এইবিলাকৰ যদি শক্তিও আছে, কিবা সৰু সৰু ক্ষুদ্ৰ ক্ষুদ্ৰ শক্তি আছে যিয়ে আপোনাৰ খালী মাত্ৰ ভূতকালৰ কথা ক'ব পাৰিব, ইনফেক্ট আপোনাৰ ভৱিষ্যতকালৰ কথাও ক'ব নোৱাৰে। তেনেকুৱা শক্তিৰ সাধনা কৰে এজন ব্যক্তিয়ে যোনে জহাই ফুৰে। আৰু যাৰ হাতত যদি ডাঙৰ শক্তিৰ কিবা কোনোবা অধিকাৰী হয় বা ডাঙৰ শক্তিৰ কোনোবা সাধক হয়, সেই সাধকে আপোনাৰ আগত যাই পেলাই কেতিয়াও অহংকাৰ নকৰে, কাৰণ অহংকাৰেই হ'ল আপোনাৰ শক্তিৰ পতনৰ মূল। গতিকে যোজন আপোনাৰ মূল সাধক তেখেতে কেতিয়াও অহংকাৰ নকৰে। গতিকে বন্ধুসকল এইখিনিয়ে কথা ক'লোঁ। গতিকে ভাবিলোঁ কথাখিনিৰ জৰিয়তে আপোনালোকৰ সাধক আৰু তান্ত্ৰিক আৰু বিভিন্ন ধৰণৰ ভণ্ডসকলৰ যি মুখা আছে সেই মুখা আপোনালোকে চিনি পাব, ঠিক আছে। আৰু যিসকল তান্ত্ৰিক হয় বা যিসকল আধ্যাত্মৰ লগত জড়িত ব্যক্তি সেইসকলক সদায় আদৰ সৎকাৰ কৰিবলৈ শিকিব, তেতিয়াহ'লে আপোনালোকৰ জীৱনত উন্নতি হ'ব বন্ধুসকল। আজিলৈ বেছি নকওঁ, ইমানখিনিয়ে ক'লোঁ। জয় মহাদেৱ।